Hello everyone, welcome to my YouTube vlog. More anity vlog লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভিডিওটো আসলে বহুত দিন আগৰে হয়, আসলতে ফেব্ৰুৱাৰী মান্থৰে হয়। মোৰ ভিডিওটো আসলতে দিয়া হোৱা নাছিলে কাৰণ মোৰ একেবাৰে মানে মাইন্ডৰ পৰা ওলাই গৈছিলে যে মই ভিডিও কৰিছিলো আৰু মানে বহুত দিন যেহেতু হল আজি আসলতে গ্যালাৰীটো চাই থাকোতে মই দেখিলো ভিডিও ক্লিপছবোৰ মই ভাবিলো যে আপোনালোকৰ লগত শ্বেয়াৰ কৰো। বিয়াৰ দিনা কি কৰিছিলো তাকে আজি চাও। বিয়াত গৈ ফাৰ্ষ্টতে মাহঁতে গিফ্ট দিলে আৰু গৈ পেলাই আমি ইফালে ষ্টাৰ্টাৰ ফালে গলো। আসলতে বহুত বেছি লাইন আছিলে আৰু মানুহ ঢেৰ আছিলে, সেই বুলিয়ে ইয়াতে ৰখিব লগা হ'ল অলপ টাইম। আৰু ৰখিছো যেহেতু মানে মানুহে চাইছো দিয়কচোন, বিয়াখনত বহুত বেছি মানুহ আছিলে আৰু সকলোৱে মানে বহুতখিনি এনজয় কৰিছে আৰু ষ্টাৰ্টাৰৰ লাইন যেহেতু বহুতখিনি, সেইকাৰণে অলপ টাইম ৰৈ দিলো। আৰু ইয়াতে আমি ষ্টাৰ্টাৰ খাবলৈ আহিছো আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া ডান্স হৈ আছে, মানে বিহু ডান্স হৈ আছে আৰু গান চানো খুব ধুনীয়া বজাই আছিলে। আৰু বিয়া বাৰুত এনেকে ভালো লাগে দিয়কচোন, বহুতখিনি মানুহ হলে বা মানুহ চাইও ভাল লাগে আৰু বহুতখিনি চিনাকি মানুহ লগ পোৱা যায়। আৰু এইখন বিয়া আসলতে পাপাৰ ফ্ৰেণ্ডৰ ল'ৰাৰ, যিহেতু আমি গোটেইবোৰকে যিহেতু ইনভাইট কৰিছো, বাহঁতো আহিছিলে। আৰু এয়া দেখিছেনে ষ্টাৰ্টাৰৰ ফালে গলো, ইয়াতে বহুত টাইম ৰৈ বাৰু ডোচা মই এখন মানে ল'ম বুলি ক'লো। চ' ডোচা বনাই আছিলে, লাইভ কাউণ্টাৰ আছিলে, চ' ইয়াতে বনাই থকাটো মই ভিডিঅ' কৰিবলৈ পালো। বেছিখিনি কৰা নাই বাৰু, আৰু আজিৰ ভিডিঅ'টোত মই একেবাৰে দীঘলীয়া ভিডিঅ' কৰা নাই, মানে বহুতখিনি দেখুৱা নাই, বহুত সৰুৱে হয় লং ভিডিঅ' যদিও মানে বেছিখিনি লং কৰা নাই। চ' আপোনালোকে একেবাৰে বৰ নাখাব, ভিডিঅ'টো চাই পেলাই আৰু এণ্ডলৈকে চাব। চ' এইফালে আহি গ'ল মোৰ ডোচাৰ লগত আছিলে ইয়াত চাম্বাৰ আৰু চাটনি আৰু এয়া পনীৰ পকৰা আৰু কিবা কিবি আছিলে বাৰু, পাহৰিছো ভিডিঅ'টো যিহেতু বহুত দিন হ'ল। আৰু এইফালে এটা ষ্টাৰ্টাৰ ট্ৰাই কৰিলো, বায়ে এইফালে খাই আছে জেলেবি। মই যিহেতু ইমান বেছি মিঠা নাখাওঁ, চ' জেলেবি মই স্কিপ কৰিলো। আৰু আজি মোক কেনেকুৱা লাগিছে আপোনালোকে বাৰু জনাবচোন। এইফালে বাহঁতে ফটো উঠি আছে, চ' মই নিজকেও অকণমান চাই ললো। ভিডিঅ'ত বাৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু আজি এই চেলভাৰযোৰ যে মই পিন্ধিছো, এইটো আচলতে অনলাইন লৈছিলো আৰু আপোনালোকক বহুত দিনৰ পৰা কৈ আছো লিংকটো দিম, চ' লিংকটো অতি সোনকালে দিম। গোটেইখিনি ষ্টাৰ্টাৰ ট্ৰাই কৰাৰ পিছতে আমি আহিলো মেইন কৰ্চলৈকে। আৰু মানে তাতে অলপ টাইম চালো বাৰু, ডান্স চান্স হৈ আছিলে। আৰু ভিডিঅ'টোত আচলতে মই চাউণ্ডটো নোহোৱা কৰি দিছো কাৰণ কপিৰাইট যিহেতু লাগিব, আৰু বেকগ্ৰাউণ্ডত বহুত বেছি মানে গান চান বাজি আছিলে। সেইবুলিয়ে মই ইয়াতে কি কৈছো সেইটো কৈ দিওঁ। মই আচলতে কৈছো এয়া আমি ডিনাৰ কৰিবলৈ আহিছো আৰু ভেজ কাউণ্টাৰত যিহেতু আমি আহিছো, সেইকাৰণে বহুত বেছি ভিৰ কম আছিলে আৰু নন ভেজত বহুত বেছি ভিৰ আছিলে। চ' তাকে কৈছো ডিনাৰ হৈ গ'ল আৰু ডিনাৰ খুব বেছি ভাল আছিলে, মানে বিয়াখনত খোৱা লোৱা খুব ধুনীয়া কৰিছে আৰু বিয়াখনত আহিও বহুত বেছি ভাল লাগিলে। আহি পেলাই যে চাওঁ ইয়াতে খুব ধুনীয়াকে বিহু ডান্স চলি আছে আৰু বিহু দেখিলে একেবাৰে ৰ'ব নোৱাৰো মই, সেইকাৰণে মই ইয়াতে ৰহি পেলাই চোৱাতে লাগিলো। আমি তিনিওজনেই আচলতে বিহু একেবাৰে পগলা, আমি মানে বিহুৰ ঢোল পেপাৰ মাত শুনিলে মানে একেবাৰে ৰ'ব নোৱাৰো। সেইকাৰণে মানে ইয়াতে আমি কি আলোচনা কৰি আছো জানেনে, আমি আচলতে বিহু দেখি পেলাই মানে এনেকুৱা লাগিছে যে নিজৰ কাৰোবাৰ বিয়া হোৱা হলে আমিও ডান্স কৰিব পাৰিলো হয়, তাকে ভাবিছো। আৰু মানে বহুত বেছি ভাল পাওঁ। আৰু দেখিছেতো মোৰ দাদাৰ বিয়াৰ ভিডিঅ'বোৰত আমি বহুত বেছি ফূৰ্তি কৰিছো, বহুত বেছি ডান্স কৰিছো, সেইকাৰণে বেলেগৰবোৰ দেখিলেও এনেকুৱা লাগে। মোৰ মানে বেয়া কিয় লাগে জানেনে, মোৰ বা দুইজনীৰে বিয়া হৈ গ'ল আৰু এইফালে দাদাৰো বিয়া হৈ গ'ল কেইদিনমান আগতে। সেইকাৰণে মানে নিজৰ কাৰো মানে এতিয়া বিয়া নাইয়ে চাব লগা বা ডান্স কৰিব লগা, ফূৰ্তি কৰিব লগা, সেইকাৰণে মানে বেয়া লাগে। আমাৰ বিয়া খোৱা লোৱা হ'ল আৰু লাহেকে আমি ওলাই দিছো ঘৰলে। বিয়া খোৱা হৈ গ'ল, এতিয়া আমি ঘৰত যাম। এই হাল্লা ইয়াতে ভিতৰত একো ক'ব নোৱাৰি, ইমান হাল্লা হৈ আছে। সেইকাৰণে এতিয়া আমি ওলাই আহিছো, এতিয়া আমি যাব ওলাইছো পাৰ্কিং প্লেচত। আৰু এইখন দৰা গাড়ী। নিজৰ ঘৰটো পাইহে বেছি শান্তি হয়নে, ঘৰটোৰ নিচিনা শান্তি ক'তো নহয়। মোৰ ঘৰটো এৰি ক'তোৱে যাব ইচ্ছা নাযায়। এই যে বিয়া যে খাব গ'লো, আহি পেলাই এতিয়া ইমান শান্তি পাইছোঁ। এই ডাঙৰ হিলযোৰ খুলি, তাৰপাছত এতিয়া নিজৰ কমফৰ্টেবল ক্লথছ পিন্ধি, গোটেইখিনি কমফৰ্টেবল হ'লেহে বেছি ভাল লাগে, হয়নে নহয় কওকচোন আপোনালোকে। কমফৰ্ট জোনটো বেছি ভাল হয়নে নহয়, কমেণ্টত জনাবচোন। কমফৰ্ট জোনটো বেছি ভাল নে নিজৰ ষ্টাইল। চ' আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মোৰ কুৱেশ্যনৰ আনচাৰটো দিব কমেণ্টত। আৰু ভিডিঅ'টো যিহেতু বহুত দিনৰ পৰা পোৱা নাছিলোঁ, আজি পাই পেলাই আপোনালোকৰ সন্মুখত দিলোঁ। কেনেকুৱা পালে আপোনালোকে জনাব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইমানেই, সকলোকে থেংকছ ফৰ ৱাচিং।